সকলোকে নমস্কাৰ বুলি কৈ আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পালেং শাকৰ আচাৰ। আহকচোন কেনেধৰণে বনালোঁ অকণমান আপোনালোকেও শিকিব পাৰিব, লগতে বহুদিনলৈ সংৰক্ষণ কৰিব পাৰিব। এই পালেংখিনি মই চাফাকৈ ধুই ৰ'দত শুকুৱাই ল'লোঁ। যিহেতু এতিয়া ঠাণ্ডা ছিজনত মাজে মাজে কোমল ৰ'দ হয়, সেয়েহে দুদিন শুকুৱাই ল'লোঁ। পানীখিনি ধুনীয়াকৈ শুকাই গ'ল, পাতখিনিও অকণমান লেৰেলি গ'ল। যিয়ে নহওক বাৰু পকা পকাও হৈ গৈছে, একো আপত্তি নাই। এইখিনি এতিয়া মই মিহি মিহিকৈ কাটি ল'ম, মানে কাটি ল'লে বেছি ভাল হ'ব আৰু আচাৰখিনি বনাবলৈ। আৰু লগতে আপোনালোকে আচাৰখিনি কি মছলা দিছোঁ, কেনেধৰণে বনাইছোঁ খুব ধুনীয়াকৈ মানে মন দি শুনিব। লগতে আৰু এটা বস্তু দেখুৱাই দিছোঁ, এয়া ছজিনা ফুল। এইখিনি মানে বহুত বেছিকৈ লোৱা হৈছে, সেয়েহে ডলাখনতে অকণমান শুকুৱাই থৈছোঁ। শুকুৱাই থোৱাৰ পাছত ধৰক ভাজি খাবলৈ বহুতেই ভাল লাগে। এইটো ছিজনত মানে ছজিনা ফুল খাবই লাগে। যিয়ে নহওক মই পালেংখিনি খুব ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া লাহেকৈ গেছটো অন কৰি কেৰাহীটো পাতি এতিয়া মই ভাপতে সিজাম। ইয়াত এয়া ভিনেগাৰ মিশ্ৰণ কৰিছোঁ। ভিনেগাৰ দি পেলাই ভাপতে সিজাব লাগিব। গেছটো একেবাৰে কমাই থ'ব লাগিব। অলপ নিমখ দিছোঁ, মছলা সকলোখিনি যোগাৰেই আছে। কি মছলা ব্যৱহাৰ কৰিছোঁ দেখুৱাই দিছোঁ। এয়া নহৰু, জিৰা, চফ, মেথি অকণমান, লগতে আদা। পেকেটিং মছলা কেইটামান ব্যৱহাৰ কৰিছোঁ, জিৰা, ৰেড চিলি, পাঁচফোৰণ। আটাইখিনি মছলা সুন্দৰকৈ মিহি কৰি ল'লোঁ। এফালৰ পৰা এতিয়া ঢালি যাম। এয়া আদা, লগতে নহৰু, গোটা মছলাখিনি, জিৰা পাউডাৰ অকণমান, ৰেড চিলি অকণমান, তাৰপিছতে দিলোঁ কেঁচা মিঠাতেল। কেঁচা মিঠাতেলহে মিশ্ৰণ কৰিলে ভাল হয়। গেছটো কিন্তু অফ আছে, সেইটো কোৱাই নহ'ল। ভিনেগাৰ দি ভাপতে সিজাই লোৱা পাছত নিমখ যেতিয়া আপোনালোকে মিশ্ৰণ কৰিব, তাৰ পাছতেই এটা এটাকৈ মছলাখিনি যোগ কৰি যাব। গোটা জিৰা, আদা, নহৰু, লগতে চফ, এইকেইটা মানে ইম্পৰ্টেণ্ট। আৰু কিবাকিবি মছলা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, যেনে জালুক ধৰক, আৰু বিভিন্ন ধৰণৰ। মই আজৱাইন অকণমানো দিছিলোঁ, দেখুৱাই দিয়া নহ'ল বাৰু। যিয়ে নহওক পালেং শাকৰ আচাৰখিনি বহুদিনলৈ সংৰক্ষণ কৰিব পাৰিব কৈহে আছোঁ। আচলতে কিমান দিনলৈ পাৰিব সেইটোও কৈ দিছোঁ। মাত্ৰ 6 মাহ, তাতোতকৈ বেছি নথ'ব। পদ্ধতিটো তিতাকেৰেলা আচাৰ বনোৱাৰ লগত অকণমান মিলে। বনাই খাই চাব, তাৰপিছতে মোলৈ কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, ভিডিঅ'টো সকলোৱে চাব। বাই বাই, আকৌ লগ পাম।